যেতিয়াৰে পৰা বাংলাদেশে T20 ৱৰ্ল্ড কাপৰ পৰা বাহিৰ হৈ গৈছে তেতিয়াৰ পৰা যেন ভাৰতীয় দলৰ যি আয়োজন ব্যৰ্থ কৰিবৰ কাৰণে বাংলাদেশে নিজৰ দলৰ মাজতেই ৩-৪টা ভাগ কৰি পেলাই অদম্য T20 কাপ আৰম্ভ কৰি দিছে আৰু এই অদম্য T20 কাপত চাওক আপোনালোকে দৰ্শকৰ সংখ্যা চাওক আৰু এই কাপৰ জৰিয়তে ভাৰতত অনুষ্ঠিত হৈ থকা যি T20 ৱৰ্ল্ড কাপ আছে বিশ্বমানৰ টুৰ্ণামেণ্ট আৰু বিশ্বৰ সৰ্ববৃহৎ টুৰ্ণামেণ্ট ৱৰ্ল্ড কাপৰ দৰে টুৰ্ণামেণ্টক তেখেতসকলৰ এই অদম্য কাপৰ জৰিয়তে তল পেলাব আৰু বাংলাদেশৰ সেই প্ৰচেষ্টা কাম আহিলেনে চাওকচোন আপোনালোকে চাওক আৰু বাংলাদেশীসকলে লজ্জা পোৱাৰ উচিত চাওক দৰ্শক একেবাৰে খালী গেলাৰী একেবাৰে খালী আৰু তেখেতসকলে ষ্টেডিয়ামৰ মাজত মেচ অনুষ্ঠিত হোৱাৰ পূৰ্বে নাচ গান গীতৰ তালে তালে একেবাৰে নাচনি আনি পেলাই একেবাৰে বহুত প্ৰচেষ্টা কৰি আছে কিন্তু দৰ্শকৰ সংখ্যা শূন্য চাওক ষ্টেডিয়াম একেবাৰে শূন্য ষ্টেডিয়াম আৰু ইয়াতকে ভাৰতত যে T20 ৱৰ্ল্ড কাপ হৈ আছে মুম্বাইত ভাৰতীয় দলৰ যিদিনাখন ৱাৰ্ম আপ মেচ আছিলে 42,000 পিপুল আছিলে বাংলাদেশীসকলে লজ্জা পাওক আৰু আপোনালোকৰ এই প্ৰচেষ্টা কিমান সফল এবাৰ ভাবি চাওক আৰু লজ্জা পোৱা উচিত ICCয়ে আপোনালোকৰ অভদ্ৰ আচৰণৰ বাবে আপোনালোকক এই ৱৰ্ল্ড কাপৰ পৰা বহিষ্কাৰ কৰি দিছে আৰু এই দুখ আপোনালোকে সম্পূৰ্ণৰূপে ভাৰতৰ ওপৰত উজাৰি দিয়ে আৰু অৱশেষত ভাৰতৰ আয়োজন তল পেলাবৰ কাৰণে কৰা আপোনালোকৰ প্ৰচেষ্টা ব্যৰ্থ হ'ল আৰু আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু প্ৰত্যেকটো বাংলাদেশীৰ হাতত পঞ্চাই দিয়ক এই ভিডিঅ'টো লজ্জা পোৱা উচিত বাংলাদেশীসকলে তো গাইজ ভাৰত T20 ক্ৰিকেটে হওক বা যিকোনো ক্ৰিকেট আয়োজকৰ ক্ষেত্ৰত নাম্বাৰ 1 ৱৰ্ল্ডৰ ভিতৰত আৰু এই নাম্বাৰ 1 দেশৰ লগত বাংলাদেশে পাংগা লৈ কি ভুল কৰিলে কমেণ্টত জনাই দিব।